ডিচেম্বৰত আমি কোল ইণ্ডিয়াৰ লিডু ক্লাবত এনাৰ্জি কনজাৰ্ভেশ্যন উইকটো চেলিব্ৰেশ্যন কৰিছোঁ। একচুৱেলি এইটো প্ৰত্যেক বছৰৰ 14 ডিচেম্বৰত চেলিব্ৰেট কৰিব লাগে। তাৰ বিশেষ কাৰণত আমি আজি 18 তাৰিখে চেলিব্ৰেট কৰিলোঁ আৰু আমাৰ ইয়াত কোল ইণ্ডিয়াৰ সহযোগত আৰু আপাৰ আছাম চেপ্টাৰ যিটো হয় ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰ্ছৰ দুটাৰ সহযোগতে আমি এইটো আজি অনুষ্ঠিত কৰিলোঁ। ইয়াত কোল ইণ্ডিয়াৰ নৰ্থ ইষ্ট কোলফিল্ডৰ জেনেৰেল মেনেজাৰ মিষ্টাৰ কে মেৰে আছে আৰু তেখেতৰ লগত মিষ্টাৰ দত্ত তেখেত জেনেৰেল মেনেজাৰ ENC তেওঁলোক দুজনৰ উপস্থিতিত আৰু আমাৰ পুৰণা চেয়াৰমেন যি আছিলে এক্স চেয়াৰমেন তেখেতো আছিলে ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰ্ছৰ আৰু সকলো কোল ইণ্ডিয়াৰ বহুত বিষয়া আছে আৰু আমাৰ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰ্ছৰ আপাৰ আছাম চেপ্টাৰৰ যিসকল প্ৰতিনিধি তেওঁলোকো আছে। তেওঁলোকৰ উপস্থিতিত আমি আজি এইটো সুন্দৰকৈ উদযাপন কৰিছোঁ আৰু ইয়াত আমাৰ টেকনিকেল পেপাৰ 4খন আমি অলৰেডি ৰেডি হৈ আছে, তেওঁলোকে প্ৰেজেণ্টেশ্যন কৰিব। এইটো বিশেষ এটাই কাৰণতে আমি এইটো কৰিছোঁ যাতে আমি এনাৰ্জি কনজাৰ্ভেশ্যন কেনেকৈ মানুহক সজাগ কৰিব পাৰোঁ। আপোনালোকে জানে যে এনাৰ্জি নহ'লে আমাৰ কেতিয়াও দেশৰ উন্নতি নহয়। প্ৰতিখন দেশৰ উন্নতিৰ মাপকাঠি হ'ল এনাৰ্জি কনজাম্পশ্যন, কিন্তু এনাৰ্জি কনজাম্পশ্যন কৰিবলৈ যাওঁতে যাতে আমি অপপ্ৰয়োগ নকৰোঁ, এনাৰ্জি সুন্দৰভাৱে ইউজ কৰিব পাৰোঁ, সেইটো কাৰণে আমি আজি এই অনুষ্ঠানটো পাতিছোঁ যাতে সকলোকে সজাগ কৰিব পাৰোঁ। কোন ঠাইৰ পৰা এই অনুষ্ঠানত আপোনালোকে আমাৰ আপাৰ আছাম চেপ্টাৰত আপোনালোকে জানে যে আমি অইল ইণ্ডিয়াৰ উপৰিও আমাৰ আছাম গেছ কোম্পানী, অইল ইণ্ডিয়া, BVFCL, APL সকলোৰে সদস্য আছে, তেওঁলোকৰ প্ৰতিনিধি ইয়াত আছে আৰু কোল ইণ্ডিয়াৰ নিজৰ যিহেতু কোল ইণ্ডিয়া ইয়াত অনুষ্ঠিত কৰিছে তেওঁলোকৰ প্ৰতিনিধিসকল আছে ইয়াতে। আমি নৰ্মেলি আমাৰ আপাৰ আছাম চেপ্টাৰৰ যিটো আমাৰ ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰ্ছৰ অৰ্গেনাইজেশ্যন এইটো সকলো ইঞ্জিনিয়াৰকে আমি একত্ৰিত কৰি কৰিব বিচাৰিছোঁ। এইটো এটা 100 বছৰ পুৰণা অনুষ্ঠান। সেই অনুষ্ঠানটোৰ এতিয়া আমাৰ 100তকৈ অধিক আমাৰ কিছুমান আমি লোকেল চেপ্টাৰ আছে আৰু ষ্টেট চেপ্টাৰ আছে, ইভিন আমাৰ ইণ্ডিয়াৰ বাহিৰতো চেপ্টাৰ আছে। এই সকলো লগ লাগি পেলাই আমি আমাৰ বছৰেকত কেইবাটাও এনেকুৱা টেকনিকেল ছেশ্যন হয়, তাৰ ভিতৰত এইটো এটা আমাৰ প্ৰধান ছেশ্যন বুলি ক'ব পাৰে এনাৰ্জি কনজাৰ্ভেশ্যনৰ কাৰণে প্ৰত্যেক বছৰে পাতোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।